আমি চক্ৰধৰ গগৈ মৰাণ সমষ্টিৰ বাসিন্দা। আমি চক্ৰধৰ গগৈ নিবিচাৰোঁ। প্ৰথম কথা হ'ল তেওঁ আমাৰ মৰাণ সমষ্টিটো বৃহৎ দুৰ্নীতিগ্ৰস্ত কেলেংকাৰী কৰি তুলিলে। আমাৰ একো কামেই নহ'ল। আমাৰ সুবিধামতে আমাৰ মহিলাৰ একো উন্নয়ন নহ'ল, আমাৰ নৈপৰীয়া ৰাইজৰ একো নহ'ল, শিক্ষিত নিবনুৱাবিলাকৰ একো উন্নতি নহ'ল। গতিকে আমি তেওঁক নেক্সট বাৰ নিবিচাৰোঁ। ইয়াৰ এটা মুকলি হিচাপে প্ৰতিবাদ কৰিব আহিছোঁ। মই এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হৈও নিজৰ বিধায়কজনৰ বিৰুদ্ধে আমি মাত মাতিব আহিছোঁ। ময়ে নহয়, আজি সকলো ৰাইজ ওলাই আহিছে, মহিলাবিলাক ওলাই আহিছে, চাহ মজদুৰবিলাক ওলাই আহিছে, সকলো ওলাই আহিছে। ইয়াৰ কাৰণ হ'ল যোৱা 5 বছৰত আমি বিধায়কজনৰ দ্বাৰা বহুত সমস্যা আছিলে মৰাণ সমষ্টি। আজি চেপনৰ পৰা একেবাৰে বগীবিললৈকে বানপানীৰ সমস্যা, কৃষকৰ সমস্যা, হাতীৰ সমস্যা, স্কুল কলেজৰ সমস্যা, চিকিৎসালয়ৰ সমস্যা, আজি সেই ক্ষেত্ৰত কোনো এটা উন্নতি হোৱা নেদেখালোঁ। মাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰাস্তা ঘাট 2-এটা হৈছে আৰু পঞ্চায়তৰ জিলা অলপ ৰাস্তা কিবাকিবি হৈছে, তাৰ পৰাও অলপ কমিশ্যন কাটি তেখেতৰ ৰাজহাতীলৈকে তৈয়াৰ কৰিলে। মৰাণ সমষ্টিৰ নিবনুৱাবিলাকৰ কাৰণে, কৃষকবিলাকৰ কাৰণে, মহিলাবিলাকৰ কাৰণে কোনো উন্নতি নকৰিলে। গতিকে আমি সেইজন বিধায়কক আমি ইয়াৰ পৰা আজি এইবছৰ নিবিচাৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ পৰাই যিকোনো এজন বিধায়কক আমাক টিকেট দি আমাক এই মৰাণ সমষ্টি উদ্ধাৰ কৰিব লাগে।